গাইজ গুড মৰ্ণিং এতিয়া যাব ওলাইছোঁ পাৰ্লাৰ আৰু মোৰ চুলিখিনি চেঞ্জ হৈ যাব ৰেপিডত যাম কিন্তু জানে এইটো হেলমেটটো প্ৰব্লেম ইমান বেয়া পাওঁ হেলমেট পিন্ধিব লাগিবই না উপায় নাই বৰ হেলমেট লৈ লৈছোঁ কাৰণ ৰেপিডৰ হেলমেট পিন্ধি ভাল নালাগে ন এইবোৰ চবেই ইউজ কৰে তো ঘৰৰ বৰ যোনটো হেলমেট আৰু সেইটো লৈছোঁ তো এতিয়া যাওঁ দেৰি হৈছে 12টাত এপইণ্টমেণ্ট লৈ কিনে মোৰ এতিয়া 12:30 বাজিব গৈ পাওঁতে সোনকালে যাওঁ আৰু সন্ধিয়াও এটা প্ৰগ্ৰেম আছে আৰু চাওক না ক'ত বেয়া জেগাত পিম্পলছটো উঠি গ'ল মানে একদম মোৰ আছিল 12টা বজাত এপইণ্টমেণ্ট আৰু ঘৰতে মোৰ বাজিল 12টা এতিয়া যাব আছে যাওঁতে 10 মিনিট লাগিব তো সোনকালে যাওঁ কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখা পাব এটা নতুন লুক দেখিব তো চেলো এতিয়া মা যাওঁ বাই মাহঁতে খানা বনাই আছে তো গৈ থাকোঁ বাই মিনি বাই বাই গৈ থাকোঁ এতিয়া বাই ধুনু বাই দিন বাই বাই যাওঁ দেই আহি পালোঁ পাৰ্লাৰ আৰু এতিয়া লিফ্টৰ কাৰণে ৰখি আছোঁ লিফ্টখন বেয়া ভিতৰত সোমালোঁ 4th ফ্ল'ৰ মাৰি আছোঁ আহা নাই এতিয়া খোজকাঢ়ি আহি আছোঁ গৈ আছোঁ এতিয়া ক্ৰীম লগাই থৈছে কিবা কি ক্ৰীম লগাইছে একো নাজানো চাহ খাই আছোঁ ঠাণ্ডা লাগিছে আৰু চাওক না পিম্পলছটো কি বেয়া জেগাত আহি গ'ল কমিলে হ'ল আৰু ইভিনিং প্ৰগ্ৰেম এটাও আছে তাতো যাব লাগিব চাওক নতুন চুলি নতুন লুক কেনেকুৱা লাগিছে যাওঁতে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে পাৰ্লাৰলৈ যাওঁতে চুলিখিনি কেনেকুৱা আছিল আৰু এতিয়া চাওক পুৰা টেপু হৈ আছে এইকেইদিন টেপু হৈ আছে মানে 3 দিনলৈতো পানী চানী লগাব নোৱাৰিম ন তো মানে নোধোৱালৈ অকণমান টেপু হৈ থাকিব তাৰপিছত ধুনীয়া হৈ যাব কৰিছোঁ কেৰাটিন স্মুথনিং যিহেতু আগতে মই ষ্ট্ৰেটনিং আৰু স্মুথনিং বহুতবাৰ কৰিছোঁ তো সেইকাৰণে এইবাৰ কেৰাটিনটো কৰি ল'লোঁ নহ'লে চুলিখিনি বেছি ৰাফ হৈ গৈছিল আৰু বেয়াও হৈ গৈছিল তো সেইকাৰণে ভাবিলোঁ এবাৰ কেৰাটিন কৰিম আৰু কেৰাটিনৰ শ্বাইনিংটো দেখিছেনে নাই আৰু যিটো
স্মেলটোতো ন মা কি ধুনীয়া এতিয়া 3 দিন পিছত ধুব লাগিব আৰু যেতিয়া চুলিখিনি ধুব যাম স্পা কৰিব যাম 3 দিনৰ মূৰত তেতিয়া অকমান কাটি দিব মানে তলটো অকমানে কাটিম কাৰণ বেছি কাটিব নিদিওঁ চুটি হ'লে বেয়া লাগে ষ্ট্ৰেইটিং চুলি জাষ্ট অকমান অলপ এনেকৈ আগকেইটা কাটি দিব লাগিব যিহেতু আগকেইটা অলপ মানে ফাটি যোৱাৰ দৰে হৈছে তো মোৰতো বহুত ভাল লাগিছে নতুন চুলিখিনিৰ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আৰু পিম্পলছটো খালি অকণমান দিগদাৰী কৰিছে চাওকচোন মানে কি ক'ব আৰু উপায় নাই হয় আৰু মাজে আৰু চুলিখিনিতো হ'ল বাৰু কিন্তু মই এতিয়া আপোনালোকক কেইটামান কথা ক'ম একদম ইম্পৰ্টেণ্ট কথা আপোনালোকে মোক বহুতে আগতে সুধি আছিলে যে বা ষ্ট্ৰেটনিঙৰ ওপৰত বহুত সুধিছিল মানে মোৰ চুলিখিনি যিহেতু ষ্ট্ৰেট হয় তো ষ্ট্ৰেটনিং আৰু স্মুথনিঙৰ ওপৰত বহুত কথা সুধিছিল আপোনালোকে কিন্তু মোৰ সেইটো টপিকত ভিডিঅ' বনোৱা হোৱা নাছিল তো মই ভাবিছিলোঁ এইবাৰ যেতিয়া মই স্মুথনিং কৰোঁ তেতিয়া আপোনালোকক গোটেইখিনি ক'ম আপোনালোকে প্ৰথম কথাটো হ'ল আপোনালোকে সুধিছিল যে বা চুলি সৰিব নেকি স্মুথনিং কৰিলে বা ষ্ট্ৰেটনিং কৰিলে চুলি সৰা কথাটো বৰ এটা মিছাও নহয় আৰু ধৰক 100% সঁচা বুলিও ক'ব নোৱাৰি কাৰণ চাওক আজিকালি আমি চবটো বজাৰত কেমিকেল থকা আমি চেম্পু তেলে ব্যৱহাৰ কৰোঁ ন তো চুলি সৰাটো স্বাভাৱিক বা চুলি সৰিবই যে ষ্ট্ৰেটনিং বা স্মুথনিং কৰিলেহে যে চুলি সৰিব সেইটো কথা নহয় একচুৱেলি আমি যদি মেইনটেইন কৰি ৰাখোঁ মানে মেইনটেনেঞ্চৰ ওপৰত গোটেইখিনি হয় ছাপ'জ মই এতিয়া লৰিয়েলৰ প্ৰডাক্ট ইউজ কৰিছোঁ ধৰক লৰিয়েলৰ যোনটো প্ৰফেশ্যনেল চেম্পু যোনটো প্ৰফেশ্যনেল মাস্ক সেইখিনি যদি মই ব্যৱহাৰ কৰি থাকোঁ তো বহুতখিনি পৰিমাণে চুলি ভালে থাকিব মই অলৰেডি আগতে 4 বাৰ কৰিছোঁ 2 বাৰ ষ্ট্ৰেটনিং 2 বাৰ স্মুথনিং কৰিছোঁ এইবাৰ মোৰ 5 নম্বৰ হৈছে এবাৰ মই সেইকাৰণে কেৰাটিনটো কৰাই ল'লোঁ মই কেৰাটিন স্মুথ কৰাইছোঁ যাতে চুলিখিনি অকণমান ভালে থাকে আৰু মই কিন্তু স্পা কৰি থাকোঁ মই মাহত এবাৰকৈ স্পা কৰোঁৱে মানে 25 দিনৰ পৰা 30 দিনৰ ভিতৰত মই এবাৰকৈ হ'লে স্পাটো কৰোঁ সেইটো কেতিয়াও মিছ নকৰোঁ আৰু যোনটো প্ৰফেশ্যনেল চেম্পু আৰু মাস্ক হয় সেইটো ব্যৱহাৰ কৰোঁ লগতে চিৰামটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি মূৰ ধুই উঠি চেম্পু কৰি উঠি মাস্ক ব্যৱহাৰ কৰি উঠি আমি চুলিত চিৰামটো ব্যৱহাৰ কৰিব লাগে খুব তো সেয়াই যদিহে আপোনালোকে ষ্ট্ৰেটনিং বা স্মুথনিং কৰিব বিচাৰিছে যদিহে আপোনালোকে মেইনটেইন কৰিব পাৰে তেতিয়াহে কৰক যদি বোলে নাই আজি স্মুথনিং কৰিলোঁ এবাৰ বোলে স্পা কৰিলোঁ তাৰপিছত স্পা কৰা এৰি দিলোঁ এই নৰ্মেল যিকোনো যি চেম্পু পাইছোঁ তাকে ব্যৱহাৰ কৰিলোঁ তেতিয়া অবভিয়াছলি আপোনালোকৰ চুলিখিনি বেয়া হ'বই আৰু লগতে চুলি ফাটিব চুলি সৰিব নানানটা সমস্যা আহিব কিন্তু যদি আপুনি প্ৰফেশ্যনেল চেম্পু মাস্ক এইবোৰ ব্যৱহাৰ কৰি থাকে মই যিখিনি ক'লোঁ আৰু স্পা যদি কৰি থাকে মায়ে চুলিখিনি যদি ভালে ৰাখিম বুলি ভাবিছে যদি মেইনটেইন কৰিব পাৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কৰিব পাৰে তো মোৰ এনচাৰটো দি দিলোঁ এতিয়া চুলি সৰে নে নসৰে বা ষ্ট্ৰেটিং কৰিলে চুলি সৰে নে নসৰে সেইটোৰ এনচাৰ দি দিলোঁ মই তো এতিয়া আপোনালোকৰ নিজৰ ওপৰত কথা মেইনটেইন কেনেকৈ কৰে তো মেইনটেইনৰ ওপৰত মইতো ধুনীয়াকৈ মেইনটেইন কৰোঁ তো মোৰ চুলিখিনি এয়া ঠিকে আছে খালি মোৰ আগৰ মানে ৰিগ্ৰ'থবোৰ ওলাইছিল তো অকণমান কাৰ্ল আহিছিল সেইকাৰণে মই কৰিলোঁ আদাৰৱাইজ মোৰ চুলি ঠিকে আছিল আধাৰ পৰা এইখিনি মানৰ পৰা মোৰ ষ্ট্ৰেট আছিল এইখিনিৰ পৰা নতুন চুলি গজিছিল সেইটোতো আৰু নতুন চুলি গজাটোতো আৰু ৰখাব নোৱাৰোঁ ন সেইটোতো আৰু গজিবই সেইটো ৰিগ্ৰ'থ হ'বই তো সেয়ে বহুত বকিলোঁ এতিয়া বাই বাই গুড নাইট এতিয়া মোৰ আৰু এটা প্ৰগ্ৰেম আছে মই তাত যাব লাগিব দেৰি হৈ আছে নেক্সট ভিডিঅ'ত আহি আছে ক'ত যাওঁ কি যাওঁ খুব ধুনীয়া এটা প্ৰগ্ৰেমত গৈ আছোঁ মই হোটেল অতিথিত যাম তো ৰাতি ডিনাৰো আছে তাতে তো চাই থাকক ভিডিঅ'বোৰ আৰু যদিহে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি দিয়ক গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ আৰু ইউটিউবতো মই গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ আপোনালোকে জানে চাই আছে ভিডিঅ'টো আৰু যদিহে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল ঘণ্টিটো বজাই দিব তেতিয়াহে গোটেইবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাব তো চলো বাই দেৰি হৈছে মোৰ